আমাৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ দাবী সমিতি কলিয়াবৰৰ তৰফৰ পৰা অহা ছজনীয়া সজাতি দলে আমাৰ মাননীয় পথ পৰিবহণ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত নীতিন গাডকাৰী ডাঙৰীয়াক আমি সাক্ষাৎ কৰোঁ আজি। আৰু আমাৰ এই সাক্ষাতৰ ক্ষেত্ৰত আমাৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী সন্মানীয় কেশৱ মহন্তদেৱে গোটেই বিষয়টোত মানে হাত ধৰে। আৰু তেওঁৰ লগত আমাৰ অসমৰে তিনিগৰাকী জ্যেষ্ঠ সাংসদ, দুগৰাকী আমাৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া আৰু লগতে ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ লগতে আমাৰ কাজিৰঙাৰ স্থানীয় সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া উপস্থিত থাকে। আমাৰ মূল বিষয়টো আছিলে কলিয়াবৰ তিনিআলিৰ পৰা নুমলীগড়লৈকে নিৰ্মাণ হ'বলগীয়া যি 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ, সেই ঘাইপথত আমাৰ কলিয়াবৰ তিনিআলিৰ পৰা ৰাঙলুলৈকে প্ৰায় 14 কিলোমিটাৰ এই ডিষ্টেঞ্চটো তেওঁলোকে বাইপাছ কৰি নিয়াৰ এটা পৰিকল্পনা কৰিছিলে। আৰু সেইমতে ইতিমধ্যে ছাৰ্ভেৰ কামটো তেওঁলোকে আগবঢ়াই আছে। আৰু এই বিষয়টো লৈ বিগত 3 বছৰ ধৰি আমি এটা সংগ্ৰাম অবিৰতভাৱে চলাই গৈ আছোঁ ৰাইজৰ বৃহত্তৰ স্বাৰ্থত। কাৰণ চাওক, কলিয়াবৰৰ সেই বিশেষ অংশটো যিটোত বাইপাছ কৰিব বিচৰা হৈছে, সেই বাইপাছটো 14 কিলোমিটাৰ ডিষ্টেঞ্চ। এটা কলিয়াবৰৰ কেইবাখনো অঞ্চল, তাত কুঁৱৈতল, হাটবৰ, হস্পিটেল চাৰিআলি, জখলাবন্ধা, বাগজান, এই বিস্তীৰ্ণ এলেকা, এই এলেকাত বসবাস কৰা মানুহখিনিৰ জীৱন আৰু জীৱিকাৰ প্ৰতি চৰম এটা ভাবুকি আৰু প্ৰত্যাহ্বানৰ আমি সন্মুখীন হ'ম বুলি আমি অনুভৱ কৰি এই সংগ্ৰামখন আমি আগবঢ়াই নিছোঁ। আৰু তাত বিশেষকৈ ব্যৱসায় বাণিজ্য কৰি পেলাই কেইবা হাজাৰ লোকে নিজৰ পৰিয়াল চলাই আছে। গতিকে সেই পৰিয়ালৰ লোকসকলে কি কৰিব? তেওঁলোকে পেটত গামোচা বান্ধিবলগীয়া অৱস্থা হ'ব পৰৱৰ্তী সময়ত, যেতিয়া ৰাষ্ট্ৰীয় ঘাইপথটো তাৰ এই মানে কুঁৱৈতলৰ পৰা বা হাটবৰ, জখলাবন্ধা হৈ পেলাই নাযায়। তাৰ লগতে আৰু এটা বিষয় আছে আমাৰ মানুহৰ জীৱনৰ প্ৰতি। চাওক, আজি এই যি বিস্তীৰ্ণ এলেকা, যিখিনি এলেকাৰ কথা আমি কৈ আছোঁ, সেই এলেকা হাতী মানুহ আৰু হাতী আৰু বাঘৰ এটা সংঘাতৰ এটা জেগা, য'ত নেকি আমি প্ৰতিদিনে আপোনালোকে সংবাদ মাধ্যমৰ যোগেদিও বাতৰি পৰিৱেশন কৰি আছে যে বিভিন্ন সময়ত হাতী মানুহ সংঘাতৰ ফলত মানুহৰ মৃত্যু পৰ্যন্ত হৈছে। গতিকে এই 4 লেনটো আমাৰ লাইফলাইন, এই 4 লেনটো আমাৰ মেৰুদণ্ড, এই 4 লেনটো আমাৰ জীৱন জীৱিকাৰ চালিকা শক্তি। গতিকে আমাৰ মেৰুদণ্ডটো যদি ভাঙি দিয়া হয়, আমাৰ লাইফলাইনটো যদি আমাৰ আঁতৰ কৰি দিয়া হয়, তেনেহ'লে আমি জীয়াই থকাত আমাৰ বহুত সমস্যাও আমি সন্মুখীন হ'ম। গতিকে ৰাইজৰ বিপুল দাবীত আজি ৰাইজে আমাক যি নিৰ্দেশ দিছে, ৰাইজৰ সেই নিৰ্দেশ আৰু ৰাইজৰ সেই কথাখিনি পালন কৰি আজি আমি এই বিষয়খিনিত আজি সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগত সাক্ষাতত মিলিত হ'লোঁ। আমাৰ সম্পূৰ্ণ ডেলিগেশ্যনৰ তৰফৰ পৰা বিশেষকৈ আমাৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া বিষয়খিনি মন্ত্ৰী মহোদয়ৰ লগত সবিস্তাৰে তেওঁ যুক্তি সহকাৰে তেওঁ দাঙি ধৰিলে। আৰু তেখেতৰ বিষয়ববীয়াসকলকো আমি সকলোৱে অনুৰোধ কৰিছোঁ যে আপোনালোকে কথাখিনি পুনৰ বিবেচনা কৰক আৰু 4 লেনটো ৰাইজে যেনেকৈ বিচাৰিছে, এই ৰাইজে বিচৰা ধৰণে তেওঁলোক নিৰ্মাণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু এই চেগত আমি 4 লেন নিৰ্মাণ দাবী সমিতিৰ তৰফৰ পৰা আমাৰ লগত যোৱা প্ৰত্যেকগৰাকী সাংসদ, অসম আৰু অসমীয়াক ভালপোৱা প্ৰত্যেকগৰাকী আমাৰ নেতৃত্বক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে আমাৰ সংগ্ৰামখনৰ বিষয়ে আৰু এটা কথা আপোনাক ক'বই লাগিব যে চাওক, যেতিয়া কেন্দ্ৰীয় চৰকাৰৰ যিটো প্ৰথম নিৰ্দেশনা ওলাইছিলে, সেই নিৰ্দেশনাৰ পৰা আজিলৈকে যিবিলাক নিৰ্দেশনা ওলাই আছে, প্ৰত্যেকটো নিৰ্দেশনাতে তেওঁলোকে লিখিছে যে ৱাইডেনিং এণ্ড এক্সটেনশ্যন অফ এক্সিষ্টিং নেশ্যনেল হাইৱে। তাৰ স্পষ্ট অৰ্থ হৈছে যে বৰ্তমান অৱস্থাত থকা যিটো নেশ্যনেল হাইৱে 715 নিউ আৰু 37 অল্ড, সেই নেশ্যনেল হাইৱেটোকে বহল কৰি পেলাই 2 লেনৰ পৰা 4 লেন কৰিব লাগে। আৰু আমাৰ কলিয়াবৰ তিনিআলিৰ পৰা জখলাবন্ধা পৰ্যন্ত এই ৰাস্তাটো প্ৰায় 3 লেনতকৈ বেছি বহল হৈয়ে আছে, আৰু অকণমান বহল কৰিলেতো 4 লেন হৈ যাব। কিন্তু সেইটোকে নকৰি কি চক্ৰান্তত, কাৰ স্বাৰ্থত এই 4 লেনটো পথাৰৰ মাজেদি, কৃষিভূমিৰ মাজেদি, জলাশয় নষ্ট কৰি আৰু চাহ বাগান উচ্ছেদ কৰি পেলাই নিবলৈ ষড়যন্ত্ৰ কৰা হৈছে, আমি বুজি পোৱা নাই। আৰু এই কামবিলাক প্ৰকৃতি বিৰোধী কাম। আজি কৃষিভূমি নষ্ট কৰা, জলাশয় নষ্ট কৰা, চাহ বাগান উচ্ছেদ কৰা, এইখিনি প্ৰকৃতি বিৰোধী কাম কৰিবলৈ গৈ আছে চৰকাৰখনে। আৰু প্ৰকৃতি বিৰোধী কাম কৰাৰ কাৰণে ফল আমি কি পাই আছোঁ? আজি আপোনালোকে দেখিছে দিল্লীৰ পৰিৱেশ কেনেকুৱা হৈছে। গতিকে কালি তাৰিখত এই দিল্লীৰ সদৃশ পৰিৱেশ আমাৰ কলিয়াবৰত হ'ব। গতিকে এনেকুৱা ধৰণৰ কামৰ পৰা আমি চৰকাৰখনক বিৰত থাকিবলৈও আমি আহ্বান জনাইছোঁ। আমি জনহিতাৰ্থে, আমি ৰাইজৰ ভালৰ কাৰণে আমি কাম কৰিব লাগে, আমি সেইটো চৰকাৰক আহ্বান জনাইছোঁ। লগতে আমি আৰু এটা কথা কওঁ যে আমাৰ এটা পাব্লিক হিয়াৰিং হৈছিলে। এই পাব্লিক হিয়াৰিঙত আমাৰ স্থানীয় মন্ত্ৰী সন্মানীয় কেশৱ মহন্ত মহোদয় তাত উপস্থিত আছিলে। তাত DC নগাঁও তেওঁ চেয়াৰমেন কৰিছিলে। সেই পাব্লিক হিয়াৰিঙতো, ৰাজহুৱা শুনানিতো তেওঁলোকে আমাক 3টা বাইপাছৰ কথা কৈছিলে। এটা সৰুভগীয়াৰ ফালৰ পৰা বাইপাছ কৰাৰ কথা কৈছিলে জখলাবন্ধাখন, আৰু এটা তেওঁ হাটবৰ ফালৰ পৰা বাইপাছ কৰাৰ কথা কৈছিলে, আৰু এক্সিষ্টিং ৰোড যিটো আছে সেই ৰোডটোকে বহল কৰাৰ 3টা প্ৰস্তাৱ আমাক দেখুওৱা হৈছিলে। কিন্তু এই চতুৰ্থ যিটো প্ৰস্তাৱ এতিয়া হৈছে, এই প্ৰস্তাৱটো আপোনাৰ কলিয়াবৰ তিনিআলিৰ পৰা উজাই নগৈ ৰাস্তাটো ভটিয়াই গৈছে। আপোনালোকে ক'ৰবাত শুনিছে নেকি ৰাষ্ট্ৰীয় ঘাইপথ ভটিয়াই যায় বুলি? আমাৰ কলিয়াবৰত যিটো হৈছে নাবুত নাচুত ঘটনা, যিটো কলিয়াবৰ তিনিআলিৰ পৰা আমাৰ ভটিয়াই আপোনাৰ দাৰিগজি ফালে আপোনাৰ প্ৰায় 4 কিলোমিটাৰ পিছুৱাই লৈ পেলাই সেইফালৰ পৰা বাইপাছ কৰিবলৈ এটা চক্ৰান্ত কৰা হৈছে। কাৰ স্বাৰ্থত এইটো কৰা হৈছে? এইটো আমাৰ প্ৰশ্ন, ৰাইজৰ প্ৰশ্নটো অকল আমাৰ বুলি নহয়, দাবী সমিতিৰ বুলি নহয়, কলিয়াবৰবাসী ৰাইজৰ প্ৰশ্ন, অসমবাসী ৰাইজৰ প্ৰশ্ন। ইয়াৰ লগতে আমি আপোনালোকক জনাওঁ যে এই বিষয়টো লৈ পেলাই আমি এটা আইনী যুঁজত
অৱতীৰ্ণ হৈছিলোঁ আৰু এটা PIL দাখিল কৰিছিলোঁ অনাৰেবল গুৱাহাটী হাইকোৰ্টত 38/2024। এই গোচৰৰ শুনানিৰ সময়ত মৰ্থ মিনিষ্ট্ৰী অফ ৰোড ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট যিটো নীতিন গাডকাৰী ডাঙৰীয়াৰ দপ্তৰ তেওঁলোকে এটা এফিডেভিট ছাবমিট কৰিছিলে যে আমি যিটো প্ৰপ'জেল এলাইনমেণ্ট যিটোত বৰ্তমান ছাৰ্ভে হৈ আছে সেই এলাইনমেণ্টটো আমি বাতিল কৰিছোঁ, আমি আনএপ্ৰুভ কৰিছোঁ আৰু নতুন এলাইনমেণ্ট চাবলৈ আমি NHIক নিৰ্দেশনা জাৰি কৰিছোঁ। গতিকে NHIক মৰ্থৰ ফালৰ পৰা নিৰ্দেশনা দিয়াৰ পিছতো নতুন এলাইনমেণ্ট চাবলৈ তেওঁলোকে পুনৰ আকৌ একেটা এলাইনমেণ্টৰ ওপৰত আকৌ কিয় ছাৰ্ভে কৰি আছে? তাৰ স্বাৰ্থটো কি উদ্দেশ্যে তেওঁলোকে কৰি আছে? আৰু বাৰে বাৰে যে আমি এবাৰ দিল্লী দুবাৰ আহিলোঁ, চাওক ৰাইজৰ ইমান আমাৰ অসুবিধাৰ মাজতো আমি ৰাইজৰ পৰা চান্দা তুলি বৰঙণি তুলি আমি দিল্লীলৈ আহি পেলাই ইমান কষ্ট কৰি পেলাই এই কামখিনি কৰি আছোঁ। গতিকে আমাক জনপ্ৰতিনিধিসকলে গুৰুত্ব দিয়াটো উচিত আৰু NHI হওক মৰ্থে হওক আমাৰ কেবিনেট মিনিষ্টাৰ হওক ৰাইজৰ কথাটো শুনিব লাগিব তেওঁলোকে, কাৰণ ৰাইজ চৰকাৰখন আমি পাতিছোঁ, আমাৰ কথা চৰকাৰে শুনিবই লাগিব, আমাৰ প্ৰতিনিধিসকলে শুনিব লাগিব। আৰু এই বিশেষ এই দাবীখিনি লৈ পেলাই আমি আহিছোঁ। আৰু এটা কথা কওঁ, ৰাজ্যসভাৰ স্পীচবিলাকতো আপোনালোকে পাইছে যে নীতিন গাডকাৰী ডাঙৰীয়াই জখলাবন্ধা নামটো দুবাৰ উচ্চাৰণ কৰিছে তেওঁৰ ভাষণত। গতিকে আজি জখলাবন্ধা ফালৰ পৰা নগৈ পেলাই তেওঁ মানে সেই ৰাস্তাটো মানে NHI আকৌ পথাৰৰ মাজত দিনাৰ যুক্তি কি? গতিকে এই গোটেইখিনি দাবী লৈ পেলাই আমি আহিছোঁ আৰু আমি খুব সৌহাৰ্দ্যপূৰ্ণ এই গোটেই বিষয়টো আমি গুৰুত্ব সহকাৰে আজি আমি উত্থাপন কৰিছোঁ আৰু আমাৰ মাননীয় সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। তেখেতে আজি মন্ত্ৰী মহোদয়ৰ লগত খুব ডাঠি আমাৰ কথাখিনি কৈছে, আমি ভাল পাইছোঁ আৰু আমি মানে আমাৰ অসম গণ পৰিষদকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেনেকুৱা এজন যোগ্য আৰু খুব বলিষ্ঠ কণ্ঠৰ সাংসদ এগৰাকী যে অসমলৈ পঠিয়াইছে আমি ভাল পাইছোঁ। সেই চাৰিলেনটো দুটা বাইপাছ হ'ব, এটা হৈছে জখলাবন্ধা বাইপাছ, এটা হৈছে আপোনাৰ বোকাখাট বাইপাছ। আমি বিশেষকৈ কলিয়াবৰৰ যি 4 লেন দাবী সমিতি আছে, 4 লেন দাবী সমিতিয়ে জখলাবন্ধা বাইপাছটো বিৰোধিতা কৰিছোঁ। তেওঁলোকে কি ষড়যন্ত্ৰ কৰি নিবখ হৈছে ইয়াক আমি বিভিন্ন সময়ত আজি 3টা বছৰে বিৰোধিতা কৰি আহিছোঁ। আটাইতকৈ ডাঙৰ কথাটো হৈছে পদুশ্ৰী নামৰ কোনো এটা স্থান নাই, কোনো এখন ঠাই নাই কলিয়াবৰত। তেওঁলোকে জখলাবন্ধা বাইপাছটো পদুশ্ৰী নাম দি পেলাই তেওঁলোকে বাইপাছ কৰি নিব বিচাৰিছে, মানুহৰ চকুত ধূলি দি। এই কথাবিলাকক আমি প্ৰত্যাহ্বান জনাইছোঁ কলিয়াবৰ প্ৰত্যেকটো দল সংগঠনৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিও। গতিকে এই কথা বতৰাবিলাক কোনো কাৰণতে মানি লোৱা নহ'ব যে আমাৰ গোটেই কথা বতৰাবিলাক আপোনালোকে অলৰেডি গম পাইছে। আমি PIL দাখিল কৰিছোঁ, আমি নীতিন গাডকাৰী ডাঙৰীয়াকো লগ কৰিছোঁ, আজি 3গৰাকীক অসমৰ সাংসদ আৰু আমি কলিয়াবৰ সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ লগত আমি আজি নীতিন গাডকাৰী ডাঙৰীয়াক সাক্ষাৎ কৰি গোটেই বিষয়টো অৱগত কৰিছোঁ। আৰু তেওঁলোকেও আমাক প্ৰায় যিমানখিনি পাৰে তেওঁলোকে কৈছে আমাক গোটেই কথাখিনি আমাক কৰিম বুলি, যে সহায় কৰিম বুলি। আৰু কোনো কাৰণতে এই যি বাইপাছ, এই বাইপাছ মানি লোৱা নহ'ব। তাতকৈ যি কলিয়াবৰ ৰাইজৰ চকুত ধূলি দি জখলাবন্ধা বাইপাছটো পদুশ্ৰী নাম দিব খুজিছে, এয়া কোনো কাৰণতে মানি ল'ব নহ'ব। যি আমাক বুৰ্বক বনাব খুজিছে এয়া আমি কোনো কাৰণতে মানি ল'ব নোৱাৰোঁ। অতি সোনকালে যি বাইপাছৰ সিদ্ধান্ত এয়া বাতিল কৰক আৰু আমাৰ যি মূল দাবী যে যোনটো আমাৰ এডজাষ্টিং ৰোড, সেই ৰোডে 4 লেনটো নিব লাগে আৰু ৰাইজৰ সংগ্ৰাম তেতিয়ালৈকে চলি থাকিব যেতিয়ালৈকে 4 লেনটো এডজাষ্টিং ৰোডে দিয়ে তেওঁলোকে নিনিয়ে।